जिंदाबाद जिंदाबाद গতিকে আমাক অকণমান সুবিধা দিব লাগিব যি জাতিয়ে নিজৰ ভাষা হেৰুৱাইছে বৃদ্ধিৰ কাৰণে আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাম সৈন্য যদি আপোনাৰ আছে সৈন্য যদি ৱেল ট্ৰেইন তেতিয়াহ'লে যুদ্ধ লাগিব আৰু সৈন্য একেবাৰে জবৰদং সৈন্য হ'লে নহ'ব বেলেঞ্চ কাৰণ অসমৰ মানুহ যিহেতু সাংঘাতিক আৱেগিক অসমৰ প্ৰতিখন জিলা আৰু প্ৰতিটো সমষ্টিৰে প্ৰতিনিধি আহিছে তাৰ উপৰিও আমাৰ সকলো ভাতৃ ভগ্নী সংগঠন যুৱ শক্তি মহিলা শক্তি চাহ শক্তি শ্ৰম শক্তি ধৰ্মীয় সংখ্যালঘু শক্তিকে ধৰি সকলো কৃষক শক্তি সকলো ভাতৃ ভগ্নী সংগঠনৰ প্ৰতিনিধিয়ে আজি আমি এই সভা আয়োজন কৰিছোঁ বিশেষকৈ অহা 10 মাহৰ পিছতেই আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন গতিকে আমি বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ যিটো ৰূপৰেখা সেই ৰূপৰেখাটো আমি নিৰ্মাণ কৰিবৰ কাৰণে আমি দল হিচাপে আমাৰ সংগঠনৰ ভেটি সকলো স্তৰতে সকলো পৰ্যায়তে কেনেকৈ সম্প্ৰসাৰণ কৰিব পাৰোঁ তাৰ লগে লগে যিবোৰ জাতীয় বিষয় যিবোৰ মৌলিক সাধাৰণ জনগণৰ বিষয় যিবোৰত সাধাৰণ জনগণে সাংঘাতিক জিয়াটো ভুগিছে সকলো জাতীয় বিষয় আমি কেনেকৈ আগবঢ়াই লৈ যাম সেই সম্পৰ্কত বিস্তৃতভাৱে আলোচনা হৈছে মূল লক্ষ্য দুটাই এটা চৰকাৰখনৰ জনবিৰোধী কাম কাজ দুৰ্নীতি স্বজনতোষণ ভ্ৰষ্টাচাৰ পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি তাৰ লগে লগে সাধাৰণ জনগণৰ সকলোৰে চাকৰিয়াল কৃষক শ্ৰমিক ঠিকাদাৰ ব্যৱসায়ী ক্ষুদ্ৰ ব্যৱসায়ী সকলো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ যিবোৰ সমস্যা যিবোৰ অতদিনে উপস্থাপন কৰি থকা হৈছে সেইবোৰক অধিক শক্তিশালী ৰূপত অধিক তথ্য সমৃদ্ধভাৱে উপস্থাপন কৰি যাতে চৰকাৰে কৰা জনবিৰোধী কাম কাজ উদঙাই দেখুৱাব পাৰোঁ তাৰ কাৰণে আমি এটা ৰণকৌশল তৈয়াৰ কৰিছোঁ সেইকাৰণে এটা সময়ৰ মূৰে মূৰে এই বিষয়বোৰ উত্থাপন কৰিম কাৰ্যসূচী গ্ৰহণ কৰিম চৰকাৰে দিয়া প্ৰতিশ্ৰুতিবোৰ পালন নকৰি যিবোৰ প্ৰচণ্ড অন্যায় কৰিছে অভিযোগনামা যেনেকৈ আমাৰ ভাষা কৃষ্টি সংস্কৃতি এইবোৰ নিষেধ কৰিবলৈ তেওঁলোকে যিবোৰ কাম কাজ কৰিছে এইবোৰৰ কথাও আমি অভিযোগনামাৰ যোগেদি আমি তুলি ধৰিম আমি মূল আধাৰ হিচাপে লৈছোঁ মাটি ভাষা আৰু সংস্কৃতি জাতীয়তাবাদৰ আধাৰ এতিয়া মাটি নিষেধ কৰিবলৈ ওলাইছে আপোনালোকে জানে যে এখন নতুন আয়োগ আনি আমাৰ মাটি বহুজাতিক পুঁজিপতি বনিয়া গোষ্ঠীৰ হাতত অৰ্পণ কৰিব বিচাৰিছে পলাশবাৰী উত্তৰ কাছাৰ কাৰ্বি আংলং তাৰ উপৰিও বড়োভূমি আন জনজাতীয় অঞ্চলসমূহ বাগান শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য যোৱা কালি বা আজি এটা বাতৰি সম্প্ৰসাৰণ আপোনালোকে কৰিছে ষষ্ঠ সংযোজন 10 নম্বৰ সংযোজনো অৱলুপ্তি কৰিবলৈ বিচাৰিছে তাৰমানে অসমত এতিয়া মূল লক্ষ্য হিচাপে লৈছে মাটি বাগানবোৰে ৰাখা হাজাৰ হাজাৰ বিঘা লাখ লাখ হেক্টৰ মাটি কেনেকৈ বহুজাতিক পুঁজিপতি কোম্পানীৰ হাতত অৰ্পণ কৰিব পাৰে অৰ্পণ কৰি কেনেকৈ মুখ্যমন্ত্ৰী পৰিয়াল ধনী হ'ব পাৰে কেনেকৈ 17টা কোম্পানীৰ পৰা আৰু কেনেকৈ 50 বা 100 কোম্পানীৰ মালিক কৰিব পাৰে পুত্ৰক কেনেকৈ মুখ্যমন্ত্ৰীৰ পত্নীৰ নামটো এতিয়া বেয়াই হৈছে আৰু মাটি খাইটি বুলিয়ে কয় তো নামটো বেয়া হৈছে এতিয়া আৰু বাঢ়িছে মানে মাটি খাইটিয়ে মাটি খোৱাৰ হাৰ বঢ়োৱা এতিয়া পৰিৱেশ এটা সৃষ্টি হৈছে এইবোৰ কথা আমি ক'ব লাগিব আৰু সেইকাৰণে আমি ৰক্ষা কৰিবৰ কাৰণে মাটি ৰক্ষা নকৰিলে জাতি ৰক্ষা নহয় মাটি ৰক্ষা কৰিব লাগিব ভাষাটো কেনেকৈ তিলকৈ নাইকিয়া কৰিব বিচাৰিছে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যাও কমিছে বড়ো কোৱা মানুহৰ সংখ্যাও কমিছে ৰাভা কোৱা মানুহৰ সংখ্যাও কমিছে কাৰ্বি কোৱা মানুহৰ সংখ্যাও কমিছে সকলো আনকি চাদ্ৰী ভাষা কোৱা চাহ জনজাতীয় আদিবাসী মানুহৰ ভাষাটো কোৱা মানুহৰ সংখ্যা কমিছে তাৰপিছত আকৌ তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী আৰু মানে ইংৰাজী ভাষাত বিজ্ঞান আৰু অংক দিবলৈ চেষ্টা কৰিছিলে প্ৰতিবাদ কৰিলোঁ কাৰণে বাইলেংগুৱেল কৰিলে আমাৰ অসম মানে মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়বোৰ ধ্বংসৰ মুখলৈ ঠেলি দিছে APSCত অসমীয়া পেপাৰখন নাইকিয়া কৰি দিয়া হ'ল এইবোৰ যিবোৰ কাম কাজ কৰিছে এইবোৰ কথাটো লক্ষ্যটো এটাই মাতৃভাষাবোৰ শেষ কৰি দিয়ে তাৰমানে জাতীয়তাবাদৰ ভেটিটো যাতে নাথাকে সংগ্ৰামী চেতনা যাতে নাথাকে সাংস্কৃতিক আগ্ৰাসনটো আপোনালোকে দেখিছে নমামী বৰাক নমামী ব্ৰহ্মপুত্ৰৰ নামত আধ্যাত্মিক শক্তিক শংকৰদেৱৰ আধ্যাত্মিক চেতনাক মানে আগ্ৰাসন কৰিছে বা আক্ৰমণ কৰিছে শংকৰদেৱৰ মান সন্মান মৰ্যাদাকো লাঘৱ কৰিবলৈ তেওঁলোকৰ সাম্প্ৰদায়িক শক্তিসমূহে আক্ৰমণ প্ৰত্যাক্ৰমণ কৰে দুই ধৰণৰ সাম্প্ৰদায়িকতা চলি আছে এফালে মুছলমান সাম্প্ৰদায়িকতা আনফালে হিন্দু সাম্প্ৰদায়িকতা দুইফালে সাম্প্ৰদায়িক আৰু মৌলবাদী চেতনাই
সমাজখন হাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতি বৰভেটি ভাঙিছে গতিকে তেনে প্ৰেক্ষাপটত আমি কেনেকৈ সমাজখন ধৰিব পাৰোঁ কাৰণ আমাৰ ৰাজনীতিৰ লক্ষ্যটো জাতীয়তাবাদৰ ৰাজনীতিৰ লক্ষ্যটো কি অসমৰ মহাজাতি সত্তা যিটো আছে সকলো জাতি জনগোষ্ঠীক লৈ কেৱল মাত্ৰ খিলঞ্জীয়া জনগোষ্ঠী জাতি জনগোষ্ঠীকে নহয় থলগিৰি ভূমিপুত্ৰ খিলঞ্জীয়া মানুহকে লৈ নহয় আন আন বাংলাভাষী অসমীয়া হিন্দীভাষী অসমীয়া অভিভাষী মুছলমান আমাৰ চাহ জনজাতীয় ৰাইজ গোৰ্খা সকলোকে অসমীয়া মহাজাতি সত্তাৰ বুকুৰ মাজত কেনেকৈ উজ্জীৱিত কৰিব পাৰোঁ তেওঁলোকে কেনেকৈ অসমীয়া ভাষা অসমীয়া সংস্কৃতিক জনজাতীয় জনগোষ্ঠীয় ভাষা সংস্কৃতিক কেনেকৈ শ্ৰীবৃদ্ধি আৰু শক্তিশালী কৰিব পাৰে সাহিত্য কেনেকৈ শক্তিশালী কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক সেই চেতনা দিবৰ কাৰণে সমমৰ্যাদা সম উন্নয়ন আৰু সম অধিকাৰৰ চিন্তা লক্ষ্য আৰু আদৰ্শ লৈ অসম জাতীয় পৰিষদ আগবাঢ়িব খুজিছে।